নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। পোনপ্ৰথমে মোৰ এই স্ক্ৰীনত থকা অলগত্বটোৰ কথাখিনি শুনি লওক, তাৰপিছত আপোনালোকে কমেণ্ট এটা কৰি জনাব ইয়াৰ কি ব্যৱস্থা ল'লে ভাল হয়। মই ইয়াক ৰষ্টিং কৰিবলৈ অহা নাই, ইয়াক মই সকিয়নি দিবলৈ আহিছোঁ আৰু সকিয়নি তোমাক দি দিলোঁ। তুমি শুধৰা যদি শুধৰা আৰু যদি নুশুধৰা তেনেহ'লে তোমাৰ ওপৰত কঠোৰ আইন ব্যৱস্থা লোৱাৰ সিদ্ধান্ত আমি অসমৰ ৰাইজে ল'ম। অসমত যদি কোনোবাই মিয়া মুছলমানক বাংলাদেশী বুলি কয় আৰু যদি প্ৰমাণ কৰি দিব নোৱাৰে তেতিয়াহ'লে ভৰিৰ পৰা চেণ্ডেল খুলি মাথা এনেকুৱা ভিডিঅ' বনোৱা বন্ধ কৰা, যিহেতু তোমাৰ এইবোৰৰ ওপৰত সামান্য তুচ্ছ জ্ঞানো নাই। গতিকে তুমি এইবোৰৰ ওপৰত ভিডিঅ' বনোৱা বন্ধ কৰা। তোমাৰ নিজা নিজা কণ্টেণ্ট আছে, তুমি তোমাৰ নিজৰ কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনা। তোমাৰ টকা কামাব ইচ্ছা আছে, তুমি টকা কামা। কিন্তু অসমৰ জাতি মাটি ভেটি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক নানান ধৰণৰ অশ্লীল ব্যৱহাৰ কৰি তুমি ভিডিঅ' বনাবি, তোমাক সোধাই নেৰিম। বপাইও য'তেই আছা তুমি ভালদৰে থাকা। যদি আমি অসমৰ ৰাইজে তোমাৰ ওপৰত ব্যৱস্থা ল'বলগীয়া হয় তেনেহ'লে তোমাৰ ব্যৱস্থা বহুত গৃহীত হ'ব, তোমাৰ অৱস্থা বহুত বেয়া হ'ব। গতিকে য'তেই আছা ভালদৰে থাকা, ভিডিঅ' বনোৱা, তোমাৰ নিজা কণ্টেণ্ট আছে, নিজা কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনোৱা। অসমৰ জনসাধাৰণক তুমি জোকাই নল'বা, ঠিক আছে? কথাটো মনত ৰাখিবা। আৰু যদি তুমি ভাবিছা যে মই তামিলনাডুত আছোঁ, তামিলনাডুত মোক কেনেকৈ বিচাৰি উলিয়াব, তোমাৰ এইখিনি যদি ডিটেইলছ মোৰ তাতে আহিছে, তুমি তামিলনাডুত আছা বা আছিলা, তেনেহ'লে তোমাৰ সম্পূৰ্ণ তথ্য মোৰ ওচৰত আহি থাকিব। গতিকে সাৱধান হোৱা, সাৱধান হৈ ভিডিঅ' বনোৱা। মই তোমাক ভিডিঅ' বনাব মানা কৰা নাই। তোমাৰ টকা কামাব ইচ্ছা আছে, ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ হ'ব ইচ্ছা আছে, তুমি ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ হোৱা, কিন্তু তোমাৰ নিজৰ কণ্টেণ্টৰ ওপৰত হোৱা। তুমি তাত অসমৰ জাতি মাটি ভেটি অসমৰ জনসাধাৰণক টানি নানিবা, নহ'লে তোমাৰ কথা বেয়া হ'ব। তুমি য'তেই নাথাকা তোমাক বিচাৰি উলিয়া। ফেচবুকত বা সামাজিক মাধ্যমৰ যোগেদি তুমি যিবোৰ মেছেজ পঠিয়াই আছা, এই মেছেজবিলাক আমি সহ্য কৰিব পৰা নাই। আমি অসমৰ ৰাইজে তোমাক বিচাৰি আছোঁ, ঠিক আছে? যিদিনাখন তোমাক লগ পাম সেইদিনাখন তুমিতো আঁঠুকাৰি মাফ খুজিবই লাগিব। আৰু যদি তুমি এতিয়াও বন্ধ কৰা নাই তেতিয়াহ'লে তুমি অতি সোনকালে বন্ধ কৰা, নহ'লে তোমাৰ ওপৰত তুমি য'তেই নাথাকা তোমাক বিচাৰি উলিওৱা হ'ব আৰু তোমাৰ ওপৰত কঠোৰ আইন ব্যৱস্থা লোৱা হ'ব। কথাখিনি মনত ৰাখিবা।